খাই গৈ আছোঁ মই আজি এটা বিশেষ জেগালৈ সেইটো হৈছে পামহিত য'ত আমি এখন নতুন ধাবা খুলিব গৈ আছোঁ সেইখনৰ নাম হৈছে আমাৰ লোকেল ধাবা যিটো আছে গড়চুক পামহিত ইয়াতে এখনৰ কাম চলি আছে অলম'ষ্ট হৈছে আৰু আজি পেইণ্টৰ কামখিনি হ'ব এয়া আমাৰ ৰাইজসকল আহি গ'ল এয়া চাওক মাইনাই আমাক হেল্প কৰি দিছে আৰু তাতে আমি ৰাতিপুৱাই গৈছিলোঁ সেইবাবে বৈ লৈ আহিছিলে আমাৰ বাবে জলপান আৰু এয়া পিঠা দাদা এজনে চুঙা পিঠা লৈ আহিছিলে কাৰ বাৰু চুঙা পিঠা ফেভৰেট কওকচোন আৰু এয়া আমি দুপৰীয়া লাঞ্চ কৰিব আহিলোঁ হেমলতা ধাবাত যিটো আছে ৰাণীত আৰু তাতে আমি ভাত খালোঁ ভাত চিকেন এনেকৈ খালোঁ তাৰ পৰা আমি গ'লোঁ গণেশগুৰিলৈ বুলি ৰাস্তাতে দীপৰ বিলখন পালোঁ ইভিনিং টাইমত যে ইমান ভাল লাগে তাতে আৰু তাতে আমি গণেশগুৰিত টাইটেনৰ দোকানত সোমালোঁ কাৰণ আমাৰ এটা ঘড়ী কিনিবলগীয়া আছিলে সেইবাবে আমি ঘড়ী চালোঁ এইটো একচুৱেলি গিফ্টৰ আইটেম হয় গিফ্ট দিবলৈ আছিলে আমাৰ আৰু তাৰ পৰা ঘড়ী কিনি হোৱাৰ পিছত আমি গ'লোঁ চাহ খাবলৈ সন্ধিয়া হ'লেই মানে চাহ খাবলৈতো মনত পৰেই তাৰপিছত আমি তাৰ পৰা ডাইৰেক্ট গ'লোঁ চুমিবহঁতৰ ঘৰত য'ত চুমিবই আমাক ৰুটি আৰু চিকেন বনাই খোৱালে বহুত টেষ্টি আমাক চিকেন পনীৰ ৰুটি এনেকৈ বনাই খোৱালে ডিনাৰ কৰি আমি ৰুমলৈ আহিলোঁ য'ত মোৰ বিল্ডিঙৰ বৌগৰাকীয়ে মোক দিলে পিঠা